ইয়াতে this is purely a sample question paper for class 10 mathematics course. The type of question in both internal examination as well as final board examination will likely be of the nature given in this sample paper. Okay, আমি গোটেইখিনি পঢ়ি এনে আমাৰ সময়টো নষ্ট নকৰো। এইখিনি পৰা এটা কথাই জানি থোৱা যে আমাৰ এই যোনখন চেম্পল পেপাৰ আহিছে বা যোনখন চেম্পল পেপাৰ সেবাই তেওঁলোকৰ ৱেবসাইটত আপলোড কৰিছে সেইখন চেম্পল পেপাৰ যে সেইখন এখন জাষ্ট এখন চেম্পল পেপাৰ হে সেই তেনেকুৱা পেটাৰ্ণৰ প্ৰশ্ন তোমালোকে এক্সামত পাবা কিন্তু এক্সাক্ট প্ৰশ্ন তোমালোকে ভুলতো আশা নকৰিবা গতিকে আমি কি কৰিব লাগিব আমি প্ৰতিটো চেম্পলৰ প্ৰশ্নবিলাক চাব লাগিব আৰু প্ৰতিটো চেম্পলৰ প্ৰশ্নবিলাক আমি প্ৰেক্টিচ কৰিব লাগিব আৰু তাৰ কাৰণে আমি চাৰ্পি আছোৱেই দেই গতিকে তোমালোকে আমাৰ সৈতে সংযোগ হৈ থাকা আৰু তোমালোকৰ কি কি ডাউট থাকে আমাৰ লগত সদায় শ্বেয়াৰ কৰি যাবা ঠিক আছে এতিয়া আমি পেপাৰখনৰ বিষয়ে অলপ আলোচনা কৰিছো আৰু মই কিন্তু আজি এই পেপাৰখনৰ সলিউশন আজি নিদো হা আজি জাস্ট কি চেঞ্জ হৈছে হেতুহে তোমালোকক কম বা আমি তাৰ কাৰণে কি পঢ়িব লাগিব এই বিষয়ে তোমালোকক কম হা তোমালোকে যি সকলে ভয় খাই আছা এতিয়াও মই আকৌ এবাৰ কৈছো যে ভয় খোৱাৰ কাৰণ নাই তোমালোকক মই যি ষ্ট্ৰেটেজি দি যাম বা সাৰ্পিয়ে যি ষ্ট্ৰেটেজি দি যাব সেই ষ্ট্ৰেটেজি মতে পঢ়ি যোৱা এক্সাম ভাল হ'ব আমি এটা কথা ঠিক কৰিব লাগিব যে আমাৰ এবাৰ সেবাৰ যোনখন ম্যাথমেটিক্সৰ পেপাৰ হ'ব সেই পেপাৰখন কমপ্লিট সিবিএসইৰ লগত একেই হ'ব কমপ্লিট নহয় মানে সিবিএসইৰ লগত প্ৰায় একেই হ'ব যত কি থাকিব যত তোমালোকৰ এক্সাৰসাইজৰ প্ৰশ্ন একেবাৰে নোপোৱা বুলি মই কোৱা নাই এক্সাৰসাইজৰ প্ৰশ্ন এটা দুটা পাবা বা এক্সাম্পলৰ প্ৰশ্ন এটা দুটা পাবা কিন্তু কনসেপ্ট বেসিস হ'ব পেপাৰখন তাতে তোমালোকৰ যোনবিলাক এমসিকিউ পাবা বা যোনবিলাক 2-3 মাৰ্কছৰ প্ৰশ্ন পাবা সকলোখিনিয়ে যে তোমালোকে কিতাপৰ পৰা পাবা এই ধাৰণাটো একেবাৰে নলবা পাবা এতিয়া চোৱা আমাৰ সেকশন এটা আমাৰ খিনি এমসিকিউ প্ৰশ্ন হৈ লৈছো আমাৰ এইটো প্ৰথম চেপ্টাৰৰ এমসিকিউ প্ৰশ্ন চেপ্টাৰ 1 যেটা আছিল আমাৰ ৰিয়েল নাম্বাৰ আমি এতিয়া ৰিয়েল নম্বৰ কেইটামান এমসিকিউ ইয়াতে পাইছো চোৱা আমাৰ আগতে কি আছিল আমি যেতিয়া আমাৰ টেক্সট বুকত এই আছে আমাৰ টেক্সট বুকত দুটা নাম্বাৰ এলসিএম এইচসিএফ উলিয়াবলে আছে আমি পাই আহিছো আগপাও পাই আহিছো বা আমি তোমালোকে যেতিয়া তোমালোকে নটিফিকেশনৰ আগলৈকে যদি এই আমাৰ চেপ্টাৰ 1 টো যদি পঢ়িলা তেনেহলে তোমালোকে তাতো এনেকুৱা প্ৰশ্ন পাইছা যে এনেকুৱা এক্সাক্ট প্ৰশ্ন পোৱা নাই কিন্তু তোমালোকে এলসিএম উলিওৱা প্ৰশ্ন পাইছা আৰু দুটা বা তিনটা নম্বৰৰ যেতিয়া আমি এলসিএম উলিয়াও সেই এলসিএম উলিয়াবলে আমি সেই নাম্বাৰ কিটা ফেক্টৰাইজেশন কৰিও আমি তেহেতৰ এলসিএম উলিয়াব পাৰো হয় নাই কিন্তু এই প্ৰশ্নটো কি দিছে চোৱাচোন LCM of 2 to the 2 cube into 3 into 5 and to the power 4 into 5 into 7 ঠিক আছে আমাক যেহেতু LCM উলিয়াবলে আমাক দুটা নাম্বাৰটো লাগিব মিনিমাম দুটা নম্বৰ আমি LCM উলিয়াও হয়নে মিনিমাম দুটা দেই ম্যাক্সিমামটো বহুত থাকে ঠিক আছে আৰু সেই LCM উলিয়াবলে আমি নাম্বাৰবিলাক কি কৰো নাম্বাৰবিলাকটো আমি ফেক্টৰাইজেশন কৰি লওঁ যেতিয়া আমাৰ LCM উলিয়াবলে ইজি হয় তেতিয়া ন কিন্তু আমাৰ প্ৰশ্নটো ডাইৰেক্ট নাম্বাৰ কিটা কি কৰিছে ফেক্টৰাইজেশন কৰি দিছে ফেক্টৰাইজেশন কৰি দিছে তেনেহলে কি চেঞ্জ হল ইয়াত চোৱা ইয়াত কি চেঞ্জ হল আগতে আমি ডাইৰেক্ট নাম্বাৰ দুটা পাইছিলো যে আগতে ফাইন্ড দ্য এলসিএম অফ দিস টু নাম্বাৰ এনেকে দুটা নাম্বাৰ থাকিব ধৰি লৈছো এটা x ধৰি লৈছো এটা y আমাৰ দুটা নাম্বাৰ দি দিব সেই নাম্বাৰ কিটাৰ এলসিএম উলিয়াব দিলেহেঁতেন আগৰ পেটাৰ্ণত হোৱা হলে কিন্তু এবাৰ পেটাৰ্ণত কি কৰিছে সেই নাম্বাৰ কিটা ফেক্টৰাইজেশন কৰি দিছে এই নাম্বাৰ কিটাক আমাক ফেক্টৰাইজেশন কৰি দিছে তেনেহলে আমাৰ ইয়াতে প্ৰবলেমটো ক'ত যেহেতু আগতে ডাইৰেক্ট নাম্বাৰ পালোহেঁতেন এবাৰ ফেক্টৰাইজেশন কৰি দিছে গতিকে যদি তোমালোকে এলসিএম উলিয়াব জানা তেতিয়া যোনসকলে এতিয়া এলসিএম উলিয়াব জানে তেওঁলোকে কি কৰিব নাম্বাৰ কিটা পোৱাৰ লগে লগে নাম্বাৰ কিটা ফেক্টৰাইজেশন কৰি ল'ব হয়নে এলসিএম উলিয়াবলৈ সহজ হ'বৰ কাৰণে কিন্তু এইটো প্ৰশ্ন এতিয়া চাবলৈ গ'লে আগতে টান কৰিলে নে ইজি কৰিলে তোমালোকে কোৱা ইয়াত যেহেতু নাম্বাৰ কিটা ফেক্টৰাইজেশনে কৰি দিলে তেনেহলে ইয়াতে এলসিএম উলিয়াবলৈ কি প্ৰবলেমটো হ'ল চোৱা তেনেহলে ইয়াতে আমাৰ চেঞ্জটো কি হ'ল চোৱাচোন আমাৰ ইয়াত চেঞ্জ এটাই হৈছে যে আগতে আমাৰ এই এলসিএম উলিওৱা প্ৰশ্নবিলাক কি হৈছিলে ডাইৰেক্ট আমাৰ এলসিএম টো দি দিছিলে ডাইৰেক্ট এলসিএম উলিয়াবলৈ নম্বৰ কিটা দি দিছিলে সৰি এলসিএম টো দি দিয়া নাছিলে ডাইৰেক্ট আমাৰ ইয়াত নম্বৰ দুটা দি দিলেহেঁতেন কিন্তু এবাৰ কি কৰিছে সেই নম্বৰ কিটা ফেক্টৰাইজেশন কৰি দিছে এতিয়া তোমালোকে ক'ব পাৰা যে প্ৰশ্নটো টান কৰিলে নে সহজ কৰিলে কোৱাচোন তোমালোকে টান কৰিলে নে সহজ কৰিলে টান কৰিলে বুলি নকবা কিন্তু যদি তোমালোকৰ কনসেপ্ট ক্লিয়াৰ হৈ থাকে এলসিএম উলিওৱা ক্ষেত্ৰত এই প্ৰশ্নটো টান কৰা নাই তোমালোকৰ কাৰণে চোৱা মই যদি কওঁ মোক আগতকে ইজি কৰি দিছে ইয়াক কাৰণ আগতে আমাৰ x y দুটা নম্বৰ দিলেহেঁতেন দুটা নম্বৰ থাকিলেহেঁতেন আগৰ পেপাৰখনত কিন্তু এবাৰ পেপাৰখন কি কৰিছে সেই x কো ফেক্টৰাইজেশন কৰি দিছে সেই y কো ফেক্টৰাইজেশন কৰি দিছে আৰু সেই ফেক্টৰ কিটাৰ পৰা কি কৰিছে ফেক্টৰ কিটাৰ পৰা আমি কি কৰিব লাগে বা সেই উৎপাদক কিটাৰ পৰা কি কৰিব লাগে উৎপাদক কিটাৰ পৰা আমি লসাগু উলিয়াব লাগে গতিকে চিন্তা কৰাৰ কাৰণ নাই সেই এনেকৈ চেঞ্জ কৰিব প্ৰশ্নবিলাক তাৰমানে আগতকে অলপ সলনি কৰি দিব যাতে তাৰ যদি তোমালোকৰ যেতিয়া কনসেপ্টটো ক্লিয়াৰ হৈ থাকিব তেতিয়াহলে তাক তোমালোকে বহুত ভালকে
সলিউশন উলিয়াব পাৰিবা ইজি কৰিছে ন যদি তোমালোকৰ এলসিএমৰ ওপৰত কনসেপ্ট ক্লিয়াৰ আছিলে এলসিএম যদি তোমালোকে ভালদৰে উলিয়াব জানিছিলা তেনেহলে এই প্ৰশ্নটো দেখাৰ লগে লগে তোমালোকৰ মনত আহিব লাগিব কি তোমালোকৰ মনত আহিব লাগিব যে এই প্ৰশ্নটো যে পালো আমাক এলসিএম উলিয়াব দিছে কিন্তু এলসিএম উলিয়াবলৈ আমাৰ ফেক্টৰাইজেশন কৰিব লাগিব কিন্তু ইয়াত কি কৰি দিছে ইয়াত ফেক্টৰাইজেশন আগতেকে কৰিয়ে দিলে গতিকে তেওঁলোকে যোনসকলে তেনেকে ভাবিব পাৰিব তেওঁলোকৰ কাৰণে এটো ইজি হৈ যাব আৰু যোনসকলে প্ৰশ্নটো দেখি ভয় খাব তেওঁলোকৰ কাৰণে টান হৈ যাব কিন্তু প্ৰশ্নটো দেখি ভয় খাব যদি যদি কনসেপ্ট ক্লিয়াৰ নাথাকে যদি লাইন বাই লাইন পঢ়ি যদি এক্সাম দিবলৈ যায় তেতিয়া কিন্তু কি হ'ব তেতিয়া তেওঁলোকে ভয় খাব গতিকে তাৰ কাৰণে কি কৰিব লাগিব আমি তাৰ কাৰণে আমি কনসেপ্টটো ক্লিয়াৰ কৰি লবই লাগিব আৰু আমি আছো তোমালোকৰ কনসেপ্ট ক্লিয়াৰ কৰিবলৈ আমি লাইভতো আহি তোমালোকৰ সৈতে কথা পাতি তোমালোকৰ ডাউটছ বিলাক ক্লিয়াৰ কৰি যাম আৰু তোমালোকে যদি আমাৰ এপত যোৱা তাতো তোমালোকে প্ৰতিটো প্ৰশ্নৰ লগতে প্ৰতিটো টপিকৰ সলিউশন পাবা এটা চোৱা HCF to he একেই কৰিছে চোৱাচোন HCF of 2 to the power 4 into 2 to the power 4 into 7 cube and 2 square plus 5 into 7 এটা এই প্ৰশ্নটো কি কৰিব লাগে HCF উলিয়াব লাগে হে আমি HCF উলিয়াবলৈ মানে গৰিষ্ঠ সাধাৰণ উৎপাদক গসাগু উলিয়াবলৈ কি কৰিছিল আমি উৎপাদক বিশ্লেষণ কৰিছিল কিন্তু যোনটা নাম্বাৰৰ গসাগু উলিয়াব লাগে সেইকেইটাৰো আমাৰ উৎপাদক বিশ্লেষণ কৰিয়ে দিলে উৎপাদক বিশ্লেষণ গতিকে যিসকলৰ কনসেপ্ট ক্লিয়াৰ আছে তেওঁলোকে ইজি পাব যে বা আমি গসাগু উলিয়াব গৈছিলো কিন্তু গসাগু উলিয়াবলৈ যেহেতু আমি উৎপাদক বিশ্লেষণ কৰিব লাগিলে হেতেন হে কিন্তু আমাৰ সেবাই দিয়া পেপাৰখনত চোন এবাৰ তেওঁলোকে উৎপাদক বিশ্লেষণ কৰিয়ে দিলে গতিকে দেখিবলৈ অকমান বেলেগ হৈছে প্যাটাৰ্নটো দেখিবলৈ বেলেগ হৈছে কিন্তু সলিউশনটো তাতে আগতকে ইজি হৈছে এতিয়া yes HCF টো আমি ইংৰাজীত কম হাইষ্ট কমন ফেক্টৰ আৰু অসমীয়াত কি বুলি কম গৰিষ্ঠ সাধাৰণ উৎপাদক ঠিক আছে আমি তেনেহলে এনে ধৰণৰ প্ৰশ্ন কিছুমানেই আমি পাম তাৰমানে প্যাটাৰ্নটাকে এনেকে অলপ সলনি কৰিছে যেতিয়া আমি আমাৰ যেতিয়া কনসেপ্ট ক্লিয়াৰ থাকিব চেপ্টাৰটোৰ ওপৰত আমাৰ কৰিবলৈ জটিল নহয় এতিয়া using prime factorization find HCF and LCM of 96 and 120 চোৱাচোন এতিয়া তোমালোকে এই যে প্ৰশ্নটো যে আছে ইয়াত সেকশন বি আছে এই প্ৰশ্নটো যে আছে চোৱাচোন using prime factorization মৌলিক উৎপাদক বিশ্লেষণ কৰি HCF আৰু গৰিষ্ঠ সাধাৰণ উৎপাদক আৰু লসাগু উলিয়াব লাগে কাৰ গসাগু আৰু লসাগু উলিয়াব লাগে 96 আৰু 120 এনেকুৱা প্ৰশ্নটো আমি পাইছো আমাৰ বুকতো আছে বা বুকত নাথাকিলেও যদি আমি গসাগু আৰু লসাগু উলিয়াবলৈ জানো তেনেহলেতো আমি এনেকুৱা প্ৰশ্ন সলিউশন উলিয়াব পাৰিম এই ক্ষেত্ৰত কি হৈছে চোৱা ওপৰটো আছিল কি HCF আৰু LCM উলিয়াব লাগে চোৱাচোন HCF আৰু LCM উলিয়াব লাগে চোৱা ইয়াত কি কৰিছে ফেক্টৰাইজেশন কৰি দিছে আৰু হি তেনেকুৱা প্ৰশ্ন এটো নহয় না একেই প্ৰশ্ন চোৱাচোন ইউজিং প্ৰাইম ফেক্টৰাইজেশন ফাইন্ড HCF and LCM ইয়াত তোমালোকৰ প্ৰাইম ফেক্টৰাইজেশন কৰি দিছে কিন্তু আমাক কি কৰিব কৈছে এবাৰ HCF আৰু LCM উলিয়াব কৈছে প্ৰাইম ফেক্টৰাইজেশন কৰি গতিকে হে একে ধৰণৰ প্ৰশ্ন ৰিপিট হোৱা নাই নে যদি তোমালোকৰ LCM HCF উলিওৱাৰ ওপৰত কনসেপ্ট যদি ক্লিয়াৰ থাকে এখিনি কৰিবলৈ তোমালোকৰ কি ডাউট থাকিব কৰিবতো পাৰিবা হয় নে এটা চোৱা মই কৈছিলো নহয় আজি সলিউশন নিদু জাস্ট আমি ট্ৰিক বিলাক দেখাই যাম আমি কেনেকৈ সমাধান কৰিম বা পেপাৰখন আজি এনালাইসিস কৰিম বা পেপাৰখনত কি চেঞ্জ আহিছে আৰু এনেকুৱা প্ৰশ্নবিলাক ক'ত পাবা তোমালোকে এনেকুৱা প্ৰশ্নবিলাক তোমালোকে আমাৰ বুকতো পাবা বা তোমালোকৰ এক্সাৰসাইজতো পাবা ঠিক আছে এতিয়া চাবা নাম্বাৰ অফ পলিনোমিয়েল হেভিং zeros -1 and 2 এটা চাবা দেই আমাৰ আগতে আমি কি কৰিছিলো এনেকুৱা প্ৰশ্ন তোমালোকে টেক্সট বুকত ডাইৰেক্ট নোপোৱা আমি টেক্সট বুকত থকা প্ৰশ্নবিলাক আমাৰ এনেকুৱা আছে পলিনোমিয়েলটা দিয়া আছে তাৰ ৰুট উলিয়াব দিছে বা সেই পলিনোমিয়েলটোত আমাৰ জিৰোজ উলিয়াব দিছিলে হা কিন্তু এই প্ৰশ্নটো অলপ পাক লগাই উল্টা কৰি দিছে চোৱাচোন ইয়াত কি আছে চোৱাচোন চাবা দেই এটা the number of polynomial having zeros -1 and 2 বুলি দিছে আমি আগতে আমাৰ বুকত থকা প্ৰশ্নবিলাকত আমি পলিনোমিয়েলৰ পৰা জিৰোজ উলিয়াইছিলো কিন্তু ইয়াত আকৌ কি দি দিলে ইয়াত তোমালোকৰ জিৰোজ কিটা দি দিলে তাতে আকৌ পলিনোমিয়েলটোৰ তেনেকুৱা পলিনোমিয়েল কিমান থাকিব সুধিছে ঠিক আছে আমাৰ ডাইৰেক্ট প্ৰশ্ন এনেকে এটা পালা হেতেন আগৰ প্যাটাৰ্নত হোৱা হলে যে জিৰোজ কিটা দি দিলে -1 and 2 আমি জিৰোজ লৈ পিনি আমি পলিনোমিয়েলটা বনাবলৈও আমি শিকিছো আমাৰ প্যাটাৰ্নত আমাৰ আগৰ প্যাটাৰ্নত সেবাৰ আগৰ প্যাটাৰ্নত বা আমাৰ বৰ্তমান থকা এনসিআৰটি বুকখনত আমি দুটা জিৰোজ লৈ আমি এটা পলিনোমিয়েল বনাবলৈও আমি শিকিছো কিন্তু ইয়াত আকৌ প্ৰশ্নটো অলপ উল্টা কৰি দিলে আমাক সুধিলে যে সেই এনেকুৱা দুটা জিৰোজ থকা পলিনোমিয়েল কিমান থাকিব -1 আৰু 2 থকা -1 আৰু 2 জিৰোজ হিচাপে থকা পলিনোমিয়েল কিমান থাকিব সুধি দিলে গতিকে আমি এটা কি কৰিব লাগিব চোৱাচোন অলপ আমি অকমান বুধিলো ইয়াক সলিউশনটো উলিয়াব লাগিব চোৱাচোন -1 and 2 আমাৰ ধৰি লৈছো এটা জিৰোজ আলফা = -1 আৰু বিটা = আমাৰ কিমান দি আছে -2 এতিয়া
এই পলিনমিয়েলটো আমি কেনেকৈ ৰিপ্ৰেজেন্ট কৰিম চোৱাচোন x স্কয়াৰ প্লাস আলফা প্লাস বিটা প্লাস আলফা বিটা ঠিক আছে বা এনেকৈ আমি ৰিপ্ৰেজেন্ট কৰিম ইয়াক দেই এতিয়া আমি কি কৰিম এতিয়া ইয়াত কি কৈ দিছে ইয়াত আমি কি কৰিছে আমাক এই তেনেকুৱা জিৰ'স লগাই আমাক কিমানখিনি পলিনমিয়েল ওলাব পাৰে সুধিছে কিন্তু এই ক্ষেত্ৰত আমি এটা পলিনমিয়েল পাম বা দুটা পলিনমিয়েল পাম বা তিনটা পলিনমিয়েল পাম এনেকৈ ক'লে নহ'ব যদি ইয়াৰ পৰা আমি পলিনমিয়েলটো যদি উলিয়াই লওঁ সেই তেনেকুৱা এটা পলিনমিয়েলক যেতিয়া আমি কোনোবা এটা কনস্টেন্ট নাম্বাৰ দি মাল্টিপ্লাই কৰি যেতিয়া গৈ থাকিম তেনেকৈ অসংখ্য পলিনমিয়েল পাম হা আৰু সেই পলিনমিয়েল বিলাকৰ যেতিয়া আমি ৰুট উলিয়াবলৈ যাম সেই ৰুট বিলাক কি হ'ব ৰুট নহয় সেই পলিনমিয়েল বিলাকৰ যেতিয়া আমি জিৰ'স উলিয়াবলৈ যাম -1 and 2 হ'ব অৰ্থাৎ যেতিয়া আমি এনেকুৱা প্ৰশ্ন বিলাক পাম কি হ'ব আমাৰ ইয়াৰ এনসাৰটো হ'ব সদায় ইনফিনিটি চাবা দেই আমাৰ ইয়াৰ এনসাৰটো কি হ'ব আমাৰ ইয়াৰ এনসাৰটো হ'ব ইনফাইনাইট আমি পলিনমিয়েল পাম মানে আমি এটা কথা তোমালোকে ঠিক কৰি লোৱা যে যদি তোমালোকক দুটা জিৰ'স দি পিনি সুধে যে এই দুটা জিৰ'স থকা কিমান পলিনমিয়েল পাম তেতিয়া তোমালোকে উত্তৰটো দিব লাগিব যে আমি তেনেকুৱা জিৰ'স থকা ইনফাইনাইট পলিনমিয়েল পাম ঠিক আছে তেনেহলে নেক্সট প্ৰশ্নটো কি কৰিলে চোৱাচোন নেক্সট প্ৰশ্নটো কি কৰিলে the number of polynomial having zeros -3 and 5 এটা কি কৰিছে নাম্বাৰ অফ পলিনমিয়েল হেভিং জিৰ'স -3 and 5 চোৱাচোন এতিয়া এই ওপৰৰ প্ৰশ্নটো দি দিলে কি জিৰ'স -1 and 2 আছিলে ঠিক আছে তাৰ আমি যদি ইনফিনিট নাম্বাৰৰ পলিনমিয়েল পাওঁ তেনেহলে এই -3 আৰু 5 জিৰ' থকা আমি কিমান পলিনমিয়েল পাম তাতো আমাৰ এনসাৰটো কি হ'ব কোৱা তোমালোকে কোৱা এটা চোৱা the number of polynomial having -3 and 5 অৰ্থাৎ এটা কথা আমি এনেকুৱা যেতিয়া প্ৰশ্ন পাম আমি এটা কথা জানি থম যে দুটা জিৰ'স থকা কিমান পলিনমিয়েল পাম যদি সুধে আমি ইনফাইনাইট পলিনমিয়েল পাম অসংখ্য পলিনমিয়েল পাম বা অসীম সংখ্যক পলিনমিয়েল পাম গতিকে ইয়াৰ এনসাৰটো হ'ব ইনফাইনাইটে হ'ব চোৱা আমাৰ ট্ৰিক বিলাক কেনেকে আমাক পাজল কোড লগাব চোৱাচোন ইয়াতে -1 আৰু 2 থকা বাৰু ইনফাইনাইট পালো ঠিক আছে কিন্তু -3 আৰু 5 থকা সুধি দিলে কি কৰিম আমি তাৰো যদি আকৌ আমি সেই জিৰ'স কিটাৰ পৰা পলিনমিয়েলটো উলিয়াই তাক আকৌ কনস্টেন্টে ইনটু কৰি নাচাও আৰু মাল্টিপ্লাই কৰি নাচাও আৰু এইবিলাক মই তোমালোকক পিছত বহুত ভালকে শিকাম এটা মই থুলমুলকে কৈ গৈছো কিন্তু পিছত আমি যেতিয়া ডাইৰেক্ট প্ৰশ্ন উত্তৰ বুজাবলৈ আহিম তেতিয়াতো মই এটা প্ৰশ্ন সলিউশন তোমালোকক কৰি দিম এটা চোৱা if 1 0 of the quadratic polynomial kx square plus 3x plus k is 2 তাৰ মানে কি কৈছে আমাৰ এটা বহুপদ দিছে আৰু এই বহুপদটোৰ এটা শূন্য দিছে 2 তেতিয়া k এৰ ভ্যালু উলিয়াব কৈছে মানে আমি ইয়াৰ পৰা জানিব লাগিব k টো হৈছে কনস্ট্যান্ট আৰু আমি যে এই মূল বা শূন্য বুলি কওঁ সেই মূল বা শূন্য হৈছে মন দি শুনা আমি যে পলিনমিয়েল এটাৰ মূল বা শূন্য বুলি কওঁ সেই মূল বা শূন্যটো হৈছে পলিনমিয়েলটোৰ চলকৰ মান বুজি পাইছানে মন দি শুনিবা কথাবিলাক এতিয়া চাবা আমি ইয়াত কি পাইছো 1 0 of the quadratic polynomial kx square plus 3x plus k is 2 then the value of k সুধিছে অৰ্থাৎ আমাৰ ইয়াত k এর মান দি আমি আগতে k এর মান উলিয়াব গৈছিলো আমি k বুলিলে কি বুজিছিলো আমি যেতিয়া হেদিনা প্ৰশ্নবিলাক সলিউশন কৰিছিলো আমি k ক আমি কি বুলি কৈছিলো সেই পলিনমিয়েলটোৰ বা সেই সলিউশন সেই পলিনমিয়েলটোৰ বা সেই বহুপদটোৰ আমি k মূল বুলি লৈছিলো কিন্তু ইয়াত কি কৈছে আমাক k টো কনস্ট্যান্ট ৰাখিছে আৰু এটা মূল কিমান দিয়া আছে বুলি কৈছে এটা মূল বা 0 কিমান দিয়া আছে মূল বা শূন্য 2 বুলি দিয়া আছে মানে ইয়াত x ৰ মান দিয়া আছে আৰু আমাক সুধি দিলে কি k এর মান চোৱা অলপ চেঞ্জ কৰি দিছে কিন্তু যদি তোমালোকৰ কনসেপ্ট ক্লিয়াৰ নাথাকে তেতিয়াহলে তোমালোকৰটো এক্সামটো পাজল হৈ যাবা ঠিক আছে জাস্ট আমি কি কৰিম 1 0 আমাৰ মানে এবাৰ 0 টো দি দিলে মানে 0 মানে কি x ৰ মান আকৌ এবাৰ কৈ দিছো পলিনমিয়েল এটাৰ শূন্য বা 0 হৈছে সেই পলিনমিয়েলটোৰ চলকৰ মান এতিয়া পলিনমিয়েল এটা দিলে ইয়াতে k যেহেতু k মান উলিয়াব কৈছে গতিকে আমি ভাবি ল'ব লাগিব যে k ইজ কনস্ট্যান্ট k টো এটা ধ্ৰুবক কি চলক নহয় গতিকে চলক কি হ'ব তাত চলক আমাৰ x এই হ'ব যেহেতু চলক x হ'ব গতিকে আমি কি কৰিম x ৰ জায়গাত আমি 2 পুট কৰি দিব লাগিব চাবাচোন ইয়াৰ সলিউশনটো আমি কেনেকৈ উলিয়াম চোৱাচোন আমি k x ৰ জায়গাত আমি কিমান পুট কৰি দিম 2 স্কয়াৰ প্লাস 3 into 2 plus k is equal to 0 এটা তো তোমালকে দ্বিঘাত সমীকৰণ সমাধান কৰিব জানাই মই যেতিয়া নেক্সট ক্লাস আহিম তেতিয়া তোমালকক এইবিলা সমাধান কৰি দেখাম এনেকুৱা প্যাটাৰ্নৰ প্ৰবলেম সলভ কৰিম কিন্তু আজি মই কি কৰিছো তোমালকক জাস্ট প্যাটাৰ্নটো দেখাই থৈ গৈছো আজি মই সলভ নকৰো তোমালকে এতিয়া এই প্ৰবলেমটো বা এই দ্বিঘাত সমীকৰণটো যেতিয়া এই পলিনমিয়েল যেতিয়া তোমালকে সলভ কৰি দিবা তেতিয়া কি হ'ব তোমালকে তাত k এৰ ভ্যালু পাই যাবা ইজি নে টান কোৱাচোন ইজি নে টান কোৱাচোন সো কনসেপ্টটো তোমালকৰ মনত ডাইৰেক্ট নাহিব পাৰে কিন্তু কোনোবাই যদি অলপ দেখাই দিয়ে তেতিয়াহলে তোমালকৰ কনসেপ্টটো আহি যাব তোমালকে তাৰ ট্ৰিকটো বুজি পাই যাবা আৰু নিজে সলিউশনটো উলিয়াব পাৰিবা গতিকে এনেকুৱা প্ৰশ্নবিলাক পালে আমি এনেকৈ সলিউশন কৰিব লাগিব উলিয়াব লাগিব এইবিলাক আমি ভালকে আলোচনা কৰিম
এটা চোৱা sec theta minus tan theta is equal to 1/3 then find the value of sec theta plus tan theta এনেকুৱা প্ৰশ্ন গোটেই কিতাপখন বিচাৰি চালো তোমালোকে নোপোৱা আমাৰ এনচিইআৰটি বুকখন বিচাৰি চালো নোপোৱা sec theta minus tan theta is equal to 1/3 then value of sec theta plus tan theta ঠিক আছে আমি টেক্সট বুকত এনেকুৱা প্ৰশ্ন পোৱা নাই কিন্তু আমি কেনেকুৱা প্ৰশ্ন পাইছিলো কম তোমালোকক ৰবা এটা চাবা আমি ইয়াতে পাইছিলো এটা 1 plus tan square theta is equal to কি আছিল আমাৰ sec square theta এটো আছিল এটা trigonometric identity কিন্তু এই trigonometric identity টোৰ পৰা যে আমাৰ এনেকুৱা প্ৰশ্ন এটা বনাই দিব আমি কেতিয়াও ভবা নাছিলো কিন্তু যেটো ভবা নাছিলো হেতে ফুল হয় এবাৰ আমাক সেবাই এনেকুৱা প্ৰশ্ন দিব কিন্তু আমি আর সলিউশন কেনেকৈ উলিয়াম চোৱা এতিয়া sec theta minus tan theta is equal to 1/3 ঠিক আছে 1 plus tan square theta is equal to sec square theta চোৱা মই জাস্ট সমুকে বুজাই থৈ গৈছো দে ইয়াক আমি কেনেকৈ সলিউশন উলিয়াম 1 plus tan square theta বা আমি এনেকৈ লিখিব নোৱাৰো নে sec square theta minus tan square theta is equal to 1 বা আমি ইয়াক ঠিক আছে আমি ইয়াক এনেকৈ লিখি লব পাৰো চোৱা ইয়াত কি কৈছে আমাক কাৰ ভ্যালু উলিয়াব দিছে sec theta plus tan theta ভ্যালু উলিয়াব দিছে চাবা দেই 2 মিনিট সময় দিয়া মোক মই তোমালোকক এইটো প্ৰশ্নৰ সলিউশনটো শিকাই দিম চোৱা sec theta plus tan theta is equal আমি এনেকৈ লিখিব নোৱাৰো নে বা ওপৰখিনি আমি মুহাই দিও sec square theta minus tan square theta is equal to 1 টো আমি ওপৰত লিখি লওঁ চাবা দেই sec square theta minus tan square theta is equal to 1 plus আছে sec theta plus tan theta is equal আমি এনেকৈ লিখিব নোৱাৰো নে sec theta plus tan theta by sec theta minus tan theta লিখিব নোৱাৰো নে মইতো পাৰিম বুলি কৈছো কিন্তু ওপৰত sec theta plus tan theta মাত লগাব যে স্যাৰ মইতো sec theta plus tan theta আছিল কিন্তু আপুনি মোক sec theta minus tan theta ডিভাইড কৰি দিলে গতিকে মোৰ ভ্যালুটো চেঞ্জ হৈ যাব গতিকে আপুনি কিবা এটা কৰক আৰে চিন্তা কৰিব নালাগে মই কি কৰি আছো চোৱা যে তলত ডিভাইড কৰিছো গতিকে ওপৰত আমি কি কৰিম sec theta minus tan theta আমি কি কৰিলো ইনটু কৰি দিলো ঠিক আছে এখিনলৈকে কথা ঠিক এটা তুমি sec theta plus tan theta মাত মাতিব নোৱাৰে কাৰণ তলে ওপৰে ইনটু কৰিলো কেনসেল কৰি দিলে আমাৰ আগৰ ভ্যালুটো পাই যাম যি সকলে বুজি পাইছা তেওঁলোকৰ কাৰণেটো বৰ ভাল হৈছে ন বুজি পাইছা চাগে ন এটা চাবা এতিয়া আমি এটা কি কৰিম চোৱাচোন ইয়াত আমি তলত আছিল sec theta minus tan theta আছিল এজনে যে কৈছা যে sec square sec theta is equal to 1 minus tan square theta হয় তেনেকৈ লিখিব পাৰো কিন্তু তাক আমি উল্টা কৰি দিছো আমাৰ ঠিক আছে এতিয়া চাবা আমি কি কৰিম এটা sec theta plus tan theta sec theta minus tan theta গতিকে ইয়াৰ পৰা আমি কি পাওঁ sec square theta minus tan square theta পাওঁ নে পাম আকৌ আমি জানো যে sec square theta minus tan square theta is equal to কিমান হ'ব sec square theta minus tan square theta is equal to আমি 1 বুলি পাই আহিছিলো গতিকে আমি কি কৰিম ইয়াৰ জায়গাত আমি 1 বুলি লিখি দিব পাৰো নে বলে পাৰো স্যাৰ তেনে হলে এই ওপৰত থাকিলে তেনে হলে 1 আৰু তলত থাকিলে চোৱাচোন sec theta minus tan theta is equal to 1/3 মানে 1/3 is equal to 3 অৰ্থাৎ এইটো প্ৰশ্নৰ সলিউশন হৈছে সলিউশন নম্বৰ ডি এনসাৰটো হৈছে কিমান 3 অৰ্থাৎ আমি কি কৰিছো আমি আগতে জিনখিনি পাইছিলো তাক আমি অলপ বেলেগকৈ চিন্তা কৰিছো কথাবিলাক কনসেপ্টটো যদি আমাৰ আছে তেনে হলে আমি তাক অলপ বেলেগকৈ ট্ৰিক লগাই চিন্তা কৰিব পাৰিম আৰু তেতিয়া আমি এনেকুৱা প্ৰবলেম বিলাকৰ সলিউশন উলিয়াব পাৰিম অৰ্থাৎ আমি ইয়াৰ পৰা এটা কথাই গম পালো যে আহি থকা পেপাৰখন আমাৰ কাৰণে অলপ জটিল হ'ব অলপ নহয় যথেষ্ট জটিল হ'ব কাৰণ আমি এনেকুৱা প্যাটাৰ্ণত আজিলৈকে এক্সাম দিয়া নাছিলো গতিকে যদি আমাৰ কনসেপ্টটো ক্লিয়াৰ হয় তেনে হলে কনসেপ্ট বিলাক যদি আমাৰ ক্লিয়াৰ থাকে তেনে হলে আমি কি কৰিম আমাৰ এনেকুৱা পেপাৰ বিলাক এইখন পেপাৰো আমি সলভ কৰিব পাৰিম আৰু তাতকে এটা ভাল খবৰ আছে তোমালোকৰ কাৰণে কি জানানে মই তোমালোকৰ কাৰণে আজি এটা ষ্ট্ৰেটেজি লৈ আহিছো আৰু সেই ষ্ট্ৰেটেজিটো তোমালোকে ম্যাথছ নহয় অন্য চেপ্টাৰ বিলাকত অন্য সাবজেক্ট বিলাকতো তোমালোকে এপ্লাই কৰিব পাৰা যাৰ কাৰণে তোমালোকৰ বহুত ভাল হ'ব আমাৰ প্ৰথম ষ্ট্ৰেটেজিটো হৈছে টপিক ওয়াইজ কনসেপ্ট ক্লিয়াৰ টপিক ওয়াইজ কনসেপ্ট ক্লিয়াৰ কৰিবই লাগিব যেহেতু আমাৰ গোটেই পেপাৰখনে কনসেপ্ট বেস হৈ গল হয়নে গতিকে আমি কি কৰিব লাগিব টপিক ওয়াইজ কনসেপ্ট ক্লিয়াৰ কৰিব লাগিব তাৰ পিছত আমি কি কৰিব লাগিব টপিক ওয়াইজ কনসেপ্ট ক্লিয়াৰটো বাৰু আমাৰ হৈ গল কিন্তু কনসেপ্ট ক্লিয়াৰ হলে জানো হ'ব কনসেপ্ট ক্লিয়াৰ হলে নহব এই কনসেপ্টক আমি ইউটিলাইজ কৰিব লাগিব তাৰ পিছত আমি কি কৰিব লাগিব এক্সাৰসাইজ প্ৰবলেম সলভ আমাৰ এক্সাৰসাইজত থকা প্ৰবলেম বিলাকো আমি সলভ কৰিব লাগিব আমাৰ এক্সাৰসাইজত যিমান বিলাক প্ৰবলেম আছে সেই প্ৰবলেম বিলাকো আমি সলভ কৰিবলৈ যত্ন কৰিব লাগিব এতিয়া তাৰ পিছতো কি আছিল এক্সাম্পল প্ৰবলেম সলভ তোমালোকে এই প্ৰবলেম বিলাকো প্ৰথম ক্লিয়াৰ কৰি লোৱা মানে আমি এই নেক্সট কোৱেশ্চন প্যাটাৰ্ণলৈ যোৱাৰ আগত আমি কি কাম কৰিব লাগিব প্ৰথমে আমি টপিক ওয়াইজ কনসেপ্টখিনি ক্লিয়াৰ কৰি ল'ব লাগিব তাৰ পিছত আমি কি কৰিব লাগিব চোৱা আমাৰ প্ৰথম টপিক ওয়াইজ কনসেপ্ট ক্লিয়াৰ হ'ব এক্সাৰসাইজ প্ৰবলেম সলভ হ'ব তাৰ পিছত এক্সাম্পল প্ৰবলেম সলভ হ'ব যেতিয়া এই কিটা টপিক যেতিয়া আমি এইখিনি কাম কৰি হেক কৰিম তেতিয়া আমাৰ সেই চেপ্টাৰটোৰ ওপৰত থকা কনসেপ্ট
প্ৰায় 99% আমাৰ ক্লিয়াৰ হৈ যাব আৰু তেতিয়া আমি কি কৰিম চোৱা তেতিয়া আমি MCQ সলভ কৰিম ঠিক আছে তাৰপিছত আমি কনসেপ্ট বেস প্ৰবলেম সলভ কৰিম ঠিক আছে MCQ সলভ কৰিম আৰু কনসেপ্ট বেস প্ৰবলেম সলভ কৰিম কিন্তু এইকেইটা কৰিম কিন্তু এইকেইটা কৰাৰ আগত আমাৰ এই তিনটা যে মই তোমালোকক দিলো এই তিনটা ট্ৰিক যে দিলো এই তিনটা ট্ৰিক তোমালোকক ক্লিয়াৰ হ'ব লাগিব তেতিয়াহে আমি এই নেক্সট ট্ৰিক দুটালে যাব পাৰিম ঠিক আছে এইখিনিলৈকেতো হৈ গ'ল তাৰ পিছত আমি কি কৰিম চোৱাচোন তাৰ পিছত আমি এই গোটেইখিনি কৰি হোৱাৰ পিছত আমি আকৌ প্ৰেক্টিচ কৰিব লাগিব কাৰণ গোটেই কনসেপ্টখিনি ক্লিয়াৰ কৰি গোটেই কোৱেশ্চন এনসাৰ বিলাক সলভ কৰাৰ পিছত আমি সেই কোৱেশ্চন এনসাৰ বিলাক কি কৰি থাকিব লাগিব প্ৰেক্টিচ কৰি থাকিব লাগিব বা সেই প্ৰবলেম বিলাক আমি প্ৰেক্টিচ কৰি থাকিব লাগিব আৰু যেতিয়া এনেকৈ যেতিয়া তোমালোকে পঢ়িবা এইখন পেপাৰ বুলি নহয় ইয়াতকে হাৰ্ড পেপাৰ কাটিলেও যেনেকুৱা পেটাৰ্ণৰ প্ৰশ্ন কাটক যদি তোমালোকৰ কনসেপ্ট ক্লিয়াৰ থাকে তোমালোকৰ ক্লিয়াৰ হৈ যাব এক্সাম ভাল হৈ যাব